Welcome back to my channel. আজিৰ এই ভিডিঅ'ত আমি ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টৰ বিষয়ে আলোচনা কৰিম। ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট কি হয় আৰু ইয়াক কি ধৰণে প্ৰিপেয়াৰ কৰা হয় আৰু এটা প্ৰেক্টিকেল প্ৰব্লেম সলভ কৰিম। ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট কি হয়? ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট হৈছে NPOৰ ফাইনেল একাউণ্ট, নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যনৰ ফাইনেল একাউণ্ট। Not for profit organization or final account is a receipts and payment account, income and expenditure account, and balance sheet. Receipts and payment account organization e ki kore jiman bur receipts ase ba jiman bur payment ase hebur yate record kore. Organization during the accounting period jiman receive korise ba jiman payment korise, receive ba payment jikono year toka tawloke receive ba payment kore, jikono year previous year present year বা future year or যিখিনি রিসিভ আছে বা যিখিনি পেমেন্ট আছে রিসিপ্টস এন্ড পেমেন্ট একাউন্টত রেকর্ড করা হয়। আৰু ইনকাম এন্ড এক্সপেন্ডিচাৰ একাউন্টত অৰ্গেনাইজেশনে যিমান ইনকাম আছে বা যিমান এক্সপেন্সেস হয় তেওঁলোকৰ এটো ইনকাম এন্ড এক্সপেন্ডিচাৰ একাউন্ট ৰেকৰ্ড কৰা হয়। ডিউৰিং দ্য কারেন্ট ইয়াৰ তেওঁলোকে যিমান ইনকাম কৰে বা যিমান এক্সপেন্সেস হয় তেওঁলোকৰ অৰ্গেনাইজেশনৰ হেবোৰ ইনকাম এন্ড এক্সপেন্ডিচাৰ একাউন্টত দেখা হয়। রিসিপ্টস এন্ড পেমেন্ট একাউন্ট যিকোনো পিৰিয়ডৰ এমাউন্ট যিকোনো পিৰিয়ডৰ টকা বা প্ৰিভিয়াস ইয়াৰ হক ফিউচাৰ ইয়াৰ বা প্ৰেজেন্ট ইয়াৰ যিকোনো ইয়াৰৰ টকা ৰিসিভ বা পেমেন্ট কৰে। কিন্তু ইনকাম এন্ড এক্সপেন্ডিচাৰ একাউন্টে কেৱল কারেন্ট ইয়াৰৰ যিবোৰ ইনকাম হৈছে বা এক্সপেন্সেস হৈছে হেবোৰহে ইনকাম এন্ড এক্সপেন্ডিচাৰ একাউন্টত ৰেকৰ্ড কৰা হয়। কেইটামান ফিচাৰ্স আছে ইনকাম এন্ড এক্সপেন্ডিচাৰ একাউন্টৰ। নাম্বাৰ 1 নমিনেল একাউন্ট। নমিনেল একাউন্ট হৈছে এনেকুৱা এটা একাউন্ট যিটো একাউন্টত ডেবিট সাইডে এক্সপেন্সেস বোৰ লিখা হয় আৰু ক্ৰেডিট সাইডে ইনকাম বোৰ লিখা হয়। ইনকাম এন্ড এক্সপেন্ডিচাৰ একাউন্ট ঠিক তেনেদৰে ইনকাম এন্ড এক্সপেন্ডিচাৰ একাউন্টৰ ডেবিট সাইডে যিমান এক্সপেন্সেস হৈছে অৰ্গেনাইজেশনৰ হেবোৰ লিখা হয় আৰু ক্ৰেডিট সাইডে যিমান ইনকাম কৰিছে অৰ্গেনাইজেশনে হেবোৰ লিখা হয়। নেক্সট আছে ওপেনিং এন্ড ক্লোজিং ব্যালেন্স। ইনকাম এন্ড এক্সপেন্ডিচাৰ একাউন্টত কোনো ধৰণৰ ওপেনিং বা ক্লোজিং ব্যালেন্স না থাকে। রিসিপ্টস এন্ড পেমেন্ট একাউন্টত আমি লিখিছিলো ওপেনিং ব্যালেন্স, কিন্তু ইনকাম এন্ড এক্সপেন্ডিচাৰ একাউন্টত কোনো ধৰণৰ ওপেনিং বা ক্লোজিং ব্যালেন্স না থাকে। ইনকাম এন্ড এক্সপেন্ডিচাৰ একাউন্টত স্টার্টিং ইনকাম বা এক্সপেন্সেসৰ পৰা কৰা হয়। নেক্সট আছে এক্ৰুৱেল বেসিস। এক্ৰুৱেল বেসিস মানে ডিউৰিং দ্য একাউন্টিং ইয়াৰ অৰ্গেনাইজেশনে যিমান ইনকাম কৰিছে বা যিমান এক্সপেন্সেস হৈছে হেবোৰ ৰেকৰ্ড কৰে। ইয়াত কোনো ধৰণৰ ফিউচাৰ ইয়াৰ বা প্ৰিভিয়াস ইয়াৰৰ যিমান ইনকাম হৈছে বা এক্সপেন্সেস হৈছে হেবোৰ ৰেকৰ্ড নকৰে। ডিউৰিং দ্য একাউন্টিং পিৰিয়ড মানে কারেন্ট ইয়াৰৰ যিমান এক্সপেন্সেস হৈছে বা ইনকাম হৈছে হেতুহে ইনকাম এন্ড এক্সপেন্ডিচাৰ একাউন্টত লিখা হয়। নেক্সট আছে ৰেভিনিউ নেচাৰ। আমি জানো যে আইটেম দুটা ধৰণৰ হয়, এটা হল ৰেভিনিউ নেচাৰ আৰু এটা ক্যাপিটাল নেচাৰ। ৰেভিনিউ নেচাৰ দুটা ধৰণৰ হয়, ৰেভিনিউ ৰিসিপ্টস আৰু ৰেভিনিউ এক্সপেন্সেস। ক্যাপিটাল নেচাৰৰ ক্যাপিটাল রিসিপ্ট capital expenses. So revenue nature, revenue receipt আৰু revenue expenses হৈছে যিটো short period কাৰণে receipt বা payment কৰা হয়। short period কাৰণে receipt কৰা হয়। এবাৰ receipt কৰাৰ পিছত আমি ৰেগুলাৰ receipt কৰি থাকো, তাৰ ডিউৰেশনটো কম হয়। এবাৰ receipt কৰাৰ পিছত আমি হকনে হেতু again receipt কৰো। ঠিক তেনেদৰে পেমেন্টটো এনেকুৱা এবাৰ পেমেন্ট কৰাৰ পিছত আমি পেমেন্ট কৰিবলগীয়া হৈ যায়, অতি সোনকালে আমি হেতু এগেইন পেমেন্ট কৰিবলগীয়া হৈ যায়। হেতু হৈছে ৰেভিনিউ নেচাৰ, যেটো শর্ট পিৰিয়ডৰ কাৰণে আমি ৰিসিভ বা শর্ট পিৰিয়ডৰ কাৰণে আমি পেমেন্ট কৰো। কিন্তু ক্যাপিটাল নেচাৰ হৈছে যেটো লং পিৰিয়ডৰ কাৰণে আমি ৰিসিভ বা লং পিৰিয়ডৰ কাৰণে আমি পেমেন্ট কৰো। লং এবাৰ আমি পেমেন্ট কৰাৰ পিছত হয়তো 5 বছৰ পিছত এগেইন আমি পেমেন্ট কৰিলো, তাৰ টাইমটো দীঘল হৈ গ'ল, তাৰ টাইমিংটো লং পিৰিয়ড হৈ গ'ল। বা এবাৰ ৰিসিভ কৰাৰ পিছত হয়তো আমি 5 বা 6 বছৰ পিছত এগেইন ৰিসিভ কৰিলো,
তো ৰিচিভ কৰা সময়খিনি বহুত দীঘল হয়, লং পিৰিয়ডৰ হয়, সেইকাৰণে এইটো কেপিটেল নেচাৰ বুলি কোৱা হয়। আৰু ৰেভিনিউ নেচাৰ হৈছে যিটো শ্বৰ্ট পিৰিয়ডৰ কাৰণে আমি ৰিচিভ বা শ্বৰ্ট পিৰিয়ডৰ কাৰণে আমি পেমেণ্ট কৰোঁ। এতিয়া ৰেভিনিউ ৰিচিভ হৈছে সাবস্ক্রিপশন, ইন্টারেস্ট, সাবস্ক্রিপশন ইন্টারেস্ট আমি এবাৰ ৰিচিভ কৰাৰ পিছত এগেইন আমি ৰিচিভ কৰোঁ, তাৰ টাইমিংটো কম থাকে, তাৰ সময়সীমা কম থাকে, আমি এবাৰ ৰিচিভ কৰাৰ পিছত সঘনে আমি ৰিচিভ কৰি থাকোঁ। এইটো হৈছে ৰেভিনিউ ৰিচিভছ। আৰু ৰেভিনিউ এক্সপেন্সেছ হৈছে চেলাৰী, ৰেণ্ট। আমি চেলাৰী এবাৰ দিয়াৰ পিছত আমি 5 বছৰ পিছত চেলাৰী নিদিওঁ, আমি চেলাৰী দিয়াৰ পিছত 1 মাহৰ পিছত আৰু এটা এগেইন আমি দি থাকোঁ, ৰেগুলাৰ হৈ থাকে চেলাৰী। ঠিক তেনেদৰে আমি ৰেণ্টটো এবাৰ দিয়াৰ পিছত আমি এগেইন দিব লগা হৈ যায়, তো তাৰ সময়খিনি কম হয়, শ্বৰ্ট পিৰিয়ডৰ হয়, সেইকাৰণে এইটো ৰেভিনিউ নেচাৰৰ হয়, যিবোৰ শ্বৰ্ট পিৰিয়ডৰ কাৰণে ৰিচিভ বা পেমেণ্ট কৰা হয়। আৰু কেপিটেল নেচাৰ, কেপিটেল ৰিচিভ হৈছে ডোনেশ্যন ফৰ বিল্ডিং, sale of fixed asset, তাৰপিছত লাইফ মেম্বাৰশ্বিপ ফিজ, এইবোৰ হৈছে কেপিটেল ৰিচিভ, যিবোৰ এবাৰ ৰিচিভ কৰাৰ পিছত আমি কণ্টিনিউ ৰিচিভ নকৰোঁ, এবাৰ ৰিচিভ কৰাৰ পিছত হয়তো 5 বছৰ বা 6 বছৰ পিছত আমি এগেইন ৰিচিভ কৰিলোঁ, তাৰ টাইমিংটো বহুত দীঘল হয়, লং পিৰিয়ডৰ হয়, সেইকাৰণে এইটো কেপিটেল ৰিচিভ বুলি কোৱা হয়। কেপিটেল এক্সপেন্সেছ হৈছে purchase of fixed assets, এবাৰ পাৰচেজ কৰাৰ পিছত আমি কণ্টিনিউ পাৰচেজ নকৰোঁ, এবাৰ পাৰচেজ কৰাৰ পিছত আমি লং পিৰিয়ড মানে বহু দিন পিছত এগেইন আমি পাৰচেজ কৰোঁ, এইটো হৈ যায় কেপিটেল নেচাৰ। ৰেভিনিউ নেচাৰ হৈছে যিটো শ্বৰ্ট পিৰিয়ডৰ কাৰণে ৰিচিভ বা পেমেণ্ট কৰোঁ, আৰু কেপিটেল নেচাৰ হৈছে যিটো লং পিৰিয়ডৰ কাৰণে ৰিচিভ বা পেমেণ্ট কৰোঁ। তো কেপিটেল নেচাৰ ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টত নাহে, ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টত ৰেভিনিউ নেচাৰৰ আইটেমছ আহে, ৰেভিনিউ নেচাৰৰ আইটেমবোৰ ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টত আহে। নেক্সট আছে ডেপ্ৰিচিয়েশ্যন এণ্ড আউটষ্টেণ্ডিং। ডেপ্ৰিচিয়েশ্যন এণ্ড আউটষ্টেণ্ডিং ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টত লিখা হয়। ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট কিদৰে প্ৰিপেয়াৰ কৰা হয়? অৰ্গেনাইজেশ্যনে প্ৰথমে ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্ট বনায়, তেওঁলোকে প্ৰথমে ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্ট বনায়, তেওঁলোকে প্ৰথমে ৰিচিপ্ট মানে অৰ্গেনাইজেশ্যনে যিমান ৰিচিভ কৰে বা যিমান পেমেণ্ট কৰে ডিউৰিং দ্য একাউণ্টিং পিৰিয়ড, তেওঁলোকে যিমান ৰিচিভ কৰে বা যিমান পেমেণ্ট কৰে ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্টত তেওঁলোকে লিখে। ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্টে যিকোনো ইয়াৰৰ ৰিচিভ কৰিব পাৰে। ধৰি লোৱা ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্টৰ কাৰেণ্ট ইয়াৰ হৈছে 2018, তো ৰিচিভ এণ্ড পেমেণ্ট একাউণ্টে 2018ত যিমান ৰিচিভ কৰিব, যদিও টকা 2018ৰ হয়, 19ৰ হওক, 17ৰ হওক, যিটো ইয়াৰৰে হওক, ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্টে গোটেইবোৰ ইয়াৰৰ যিমান ৰিচিভ আছে এইবোৰ লিখিব, কিন্তু ৰিচিভ ডিউৰিং দ্য একাউণ্টিং পিৰিয়ড হ'ব লাগিব, মানে 2018ত এইবোৰ ৰিচিভ কৰিব লাগিব, তেতিয়াহে ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্টৰ ৰেকৰ্ড কৰা হ'ব। বা যিমানবোৰ এক্সপেন্সেছ আছে, যদি এক্সপেন্সেছবোৰ 2018ত হয়, সেইবোৰহে ইয়াতে ৰেকৰ্ড কৰা হ'ব। যিকোনো ইয়াৰৰে এক্সপেন্সেছ হওক বা যিকোনো ইয়াৰৰে পেমেণ্ট হওক বা যিকোনো ইয়াৰৰে ৰিচিভ হওক, ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্টে এই সকলোবোৰ ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্টত ৰেকৰ্ড কৰিব। আৰু ইনকাম এণ্ড এক্সপেণ্ডিচাৰ কি কৰা হয়? অৰ্গেনাইজেশ্যনে প্ৰথমে ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্ট বনায়, তাৰ পিছত ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট বনায়। কাৰণ ইনকাম এণ্ড এক্সপেণ্ডিচাৰ ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্টৰ পৰা বনোৱা হয়। ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্টত যি আইটেমছ তাতে থাকে বা যি ইয়াৰৰ টকা তাতে লিখা হয় বা ৰেকৰ্ড কৰা হয় বা যি পেমেণ্টটো তেওঁলোকে কৰে, তাৰ ভিতৰৰ পৰা আমি বাছি উলিয়াই ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট বনাওঁ। ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্টত কি
সোমাই আছে কোনটো ইয়াৰৰ সোমাই আছে সেই ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্টৰ পৰা ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টটো বনোৱা হয় তো ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্ট বনোৱাৰ পিছত ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট বনোৱা হয় ধৰিলোৱা ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টৰ কাৰেণ্ট ইয়াৰ হৈছে 2018 এতিয়া ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টত অৰ্গেনাইজেশ্যনে 2018 যিমান ইনকাম কৰিব আৰু যিমান এক্সপেন্সেস তেওঁলোকৰ হ'ব এটো ৰেকৰ্ড কৰা হ'ব আৰু হেই সকলো আইটেমছ হে সকলো যিবোৰ আমি ইনকাম বা এক্সপেন্সেস লিখিম এটো ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্টৰ পৰা লিখিম ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্টৰ যেহেতু তিনিটা ইয়াৰৰে ৰিচিপ্ট বা পেমেণ্ট লিখা হয় কিন্তু ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টত যেটো 18ৰ ৰিচিপ্টছ হৈছে এটো হে ইয়াতে লিখা হ'ব Receipts and payment account যেহেতু revenue and capital দুটা নেচাৰৰ আইটেম লিখা হয় কিন্তু ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টত কেৱল ৰেভিনিউ আইটেমছ লিখা হ'ব তো ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্টত যি প্ৰিভিয়াছ ইয়াৰ ফিউচাৰ ইয়াৰ বা প্ৰেজেন্ট ইয়াৰৰ যিবোৰ আইটেমছ আছে সেই সকলোবোৰ ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্টত লিখা হয় যিমান ৰিচিভ হয় যিমান পেমেণ্ট হয় কিন্তু পেমেণ্ট বা ৰিচিভ ডিউৰিং দ্য একাউণ্টিং পিৰিয়ড হ'ব লাগিব কিন্তু ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টত কেৱল কাৰেণ্ট ইয়াৰৰ ইনকাম আৰু কাৰেণ্ট ইয়াৰৰ এক্সপেন্সেছবোৰ লিখা হয় আৰু এইবোৰ লিখা হয় ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্টৰ পৰা ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্টত যেহেতু অল পিৰিয়ড কভাৰ কৰে তাৰ মাজৰ পৰা আমি কেৱল 2018 কাৰেণ্ট ইয়াৰত হোৱা এক্সপেন্সেছ বা ইনকামবোৰ আমি ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্টৰ পৰা ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টত লিখিম যেহেতু ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্টত কেপিটেল এণ্ড ৰেভিনিউ নেচাৰ দুটা লিখা থাকে কিন্তু ইনকাম এণ্ড এক্সপেণ্ডিচাৰ ৰিচিপ্টছ এণ্ড পেমেণ্টৰ পৰা কেৱল ৰেভিনিউ নেচাৰৰ আইটেমছবোৰ হে লিখিম তো প্ৰথমে অৰ্গানাইজেশ্যনে ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্ট বনায় তাৰ পিছত ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট তেওঁলোকে বনায় এতিয়া আমি এটা প্ৰেক্টিকেল প্ৰবলেম সলভ কৰিম যেটো HS সেকেন্ড ইয়াৰ 2018 ত আহিছিলে কোৱেশ্চন নম্বৰ 12 From the following receipts and payment account for the year ended 31st March 2017 and other details of Kaziranga Sports Club, prepare an income and expenditure account for the year ended 31st March 2017. The receipts and payment account to 17 hai aru income and expenditure account banaba dise 2017. Tamane income and expenditure account 17 hua income and expenses good income and expenditure account record kora hobo. Aru eto receipts and payment account to hai 17 তো ইয়াৰ পৰা যিবোৰ ইনকাম হৈছে বা যিবোৰ এক্সপেন্সেছ হৈছে যিবোৰ ৰেভিনিউ আইটেমছ আৰু যিটো কাৰেণ্ট ইয়াৰ এমাউণ্ট হ'ব কাৰেণ্ট ইয়াৰ টকা হয় হেতুহে ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টত লিখা হ'ব स्पोर्ट्स क्लबर नाम है काजीरंगा स्पोर्ट्स क्लब क्लब इनकम एंड एक्सपेंडिचर अकाउंट for the year ended (31st March 2017). The 2017 or যিবোৰ ইনকাম বা এক্সপেন্সেছ অৰ্গানাইজেশ্যনে কৰিছে ক্লাবে কৰিছে এইবোৰ ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টত লিখা হ'ব যেহেতু ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট নমিনেল একাউণ্ট হয় সেইকাৰণে যিমান এক্সপেন্সেছ হৈছে সেইটো ডেবিট সাইডে লিখা হ'ব আৰু যিমান ইনকাম হৈছে সেইটো ক্ৰেডিট সাইডে লিখা হ'ব যিমান ৰিচিপ্টছ আছে ৰিচিপ্টছৰ পৰা ষ্টাৰ্ট কৰিম কেশ ইন হেণ্ড 1 for 2016 rupees 10,000
আমি জানো যে ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট কোনো ধৰণৰ অপেনিং এণ্ড ক্লোজিং বেলেঞ্চ নাহে সেইকাৰণে ৰিচিপ্টছ এণ্ড পেমেণ্ট একাউণ্টৰ পৰা ইনকাম এণ্ড এক্সপেণ্ডিচাৰ এইটো আইটেম নাযায় কাৰণ অপেনিং এণ্ড ক্লোজিং বেলেঞ্চ ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টত নাহে সেইকাৰণে এইটো ইনকাম এণ্ড এক্সপেণ্ডিচাৰ লিখা নহয় সাবস্ক্রিপশন যেহেতু রিসিপ্টস এন্ড পেমেন্ট একাউন্টে যিকোনো পিরিয়ডৰ সাবস্ক্রিপশন হয় যিকোনো পিরিয়ডৰ রিসিপ্টস হয় যিকোনো পিরিয়ডৰ এমাউন্ট রিসিপ্টস এন্ড পেমেন্ট একাউন্টত লিখা হয় কিন্তু ইনকাম এন্ড এক্সপেণ্ডিচাৰ একাউন্টত কেৱল কারেন্ট ইয়াৰটো লিখা হ'ব ইয়াৰ মাজৰ পৰা ইয়াৰ ভিতৰৰ পৰা কোনটো আমি লিখিম যেহেতু 16 to 17 আৰু এইটো হৈছে 17 কারেন্ট ইয়াৰ হয় 17 তো সাবস্ক্রিপশন কেৱল 16 to 17 টোহে লিখা হ'ব rupees 30,000 এইটো ইনকাম হয় সাবস্ক্রিপশন ইনকাম হয় ক্লাবে মেম্বাৰৰ পৰা ৰিসিভ কৰে সেইকাৰণে এইটো অৰ্গানাইজেশ্যনৰ কাৰণে বা ক্লাবৰ কাৰণে এইটো ইনকাম হয় সেইকাৰণে এইটো ইনকাম সাইডে লিখা হয় আই সাবস্ক্রিপশন rupees 30,000 ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টে কেৱল কাৰেণ্ট ইয়াৰটোহে লিখে তো এই তিনিটাৰ ভিতৰত 16 to 17 টো হৈছে কারেন্ট ইয়াৰৰ সাবস্ক্রিপশন সেইকাৰণে ইনকাম এক্সপেণ্ডিচাৰ লিখা হৈছে নেক্সট আছে ডোনেশন যেহেতু এইটো ডোনেশন স্পেসিফিক পারপাজৰ কাৰণে নহয় জেনারেল ডোনেশন হয় সেইকাৰণে এইটো ইনকাম এণ্ড এক্সপেণ্ডিচাৰত লিখা হয় বাই donation rupees 7,000 next is interest is a revenue receipt income and expenditure account ahe ekarone etu income and expenditure account likha by interest rupees 3,000 life membership fees is a capital receipt or capital receipt বা capital expenses income and expenditure account na hai etu income and expenditure account na hai donation for building etu capital receipt hoy ekarone etu payment side ase salaries revenue expenses hoy ekarone etu ahibo etu clubor karone expenses hoy ekarone etu expenses side ahibo expenditure side ahibo 2 rupees 8,000 আমি ভিতৰত লিখিম ইনাৰ কলমত লিখিম কাৰণ ইয়াতে এডজাস্টমেন্ট এটা দিয়া আছে আউটস্ট্যান্ডিং স্যালারি rupees 2,000 এইটো বছৰত দিবলগীয়া স্যালারি কিমান হৈ আছে 2,000 তো 2,000 যেহেতু কারেন্ট ইয়াৰৰ হয় এইটো আউটস্ট্যান্ডিং টু কারেন্ট ইয়াৰৰ হয় একাৰণে এইটো প্লাস হয় and outstanding salary rupees 2,000 এইটো বছৰৰ আউটস্ট্যান্ডিং হয় কারেন্ট ইয়াৰ আউটস্ট্যান্ডিং হয় সেইকাৰণে এইটো এড কৰা আছে rupees 2,000 নেক্সট আছে honorarium rupees 5,000 honorarium হৈছে ক্লাবৰ কাৰণে এটা এক্সপেন্সেস কাৰণ ক্লাবে যেতিয়া কোনো প্ৰগ্ৰাম অৰ্গানাইজ কৰে তেতিয়া কোনো সিঙ্গাৰ বা কোনো লেকচাৰাৰ ইনভাইট কৰি আনে এই সিঙ্গাৰ বা লেকচাৰাৰ জুনে হয় বা সেইজন মানুহক ফাৰ্মৰ ক্লাবৰ ফালৰ পৰা যেটো এটা এমাউন্ট তেওঁলোকক পে কৰে এটোই হৈছে honorarium so rupees 5,000 to honorarium clubor karone eta expenses hoy sports expenses to sports expenses rupees 2,000 next is a rent is a revenue expenses ekarone etu ahibo to revenue to rent 3,000 আমি ভিতৰত লিখিছো কাৰণ ইয়াতো এটা এডজাস্টমেন্ট আছে প্রিপেইড রেন্ট তাৰ মানে 1,000 rupees প্রিপেইড মানে ফিউচাৰ ইয়াৰৰ 1,000 rupees সোমাই আছে যেহেতু ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টে কোনো ধৰণৰ প্ৰিভিয়াছ ইয়াৰ বা ফিউচাৰ ইয়াৰৰ
টকা ইয়াতে ইনক্লুড নকৰে সেইকাৰণে 1000 ৰেণ্টত সোমাই আছে 1000 প্ৰিপেইড ৰেণ্ট সেইকাৰণে 1000 ইটো লেছ কৰা হ'ব কাৰণ ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট কেৱল কাৰেণ্ট ইয়াৰৰ এমাউণ্টটোহে লিখা হয় কাৰেণ্ট ইয়াৰৰ এমাউণ্টটোহে ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্টত লিখা হয় আৰু এইটো প্ৰিপেইড ৰেণ্ট মানে ফিউচাৰ ইয়াৰৰ হয় আৰু ফিউচাৰ ইয়াৰৰ বা প্ৰিভিয়াছ ইয়াৰৰ কোনো ধৰণৰ এমাউণ্ট ইয়াতে ৰেকৰ্ড কৰা নহয় তো এইটো মাইনাছ হ'ব ৰুপিজ 1000 less prepaid rent is 1000 next is traveling expenses to day expenses hoy to revenue expenses je to ekane income and expenditure account ahibo to traveling expenses 2000 next purchase of fixed assets is purchase of furniture is capital expenses or capital expenses income and expenditure account nahi etu item income and expenditure account nahi cash in hand 31st March 2017 etu closing balance hoy ami jano opening and closing balance income and expenditure account nahi ei keta ase adjustment ye puntu side besi ase etu ami ulai lom etu side besi ase rupees 40000 credit side besi ase kima rupees 40000 he 40000 ami both side likhim rupees 40000 যেহেতু ডেবিট সাইডে কম আছে ডেবিট সাইডে ইয়াৰ ব্যালেন্সটো ওলাব 40000 আছে 40000 এৰ পৰা একেটা আমি মাইনাস কৰিব লাগিব so 19000 ব্যালেন্স ওলাই যেহেতু ইনকাম বেছি আছে আৰু এক্সপেন্সেস কম আছে একাৰণে এটো সারপ্লাস হয় আৰু যদি এক্সপেন্সেস বেছি থাকিলে হয় আৰু ইনকাম কম থাকিলে হয় তেতিয়া হলে ডেফিসিট ওলালে হয় কিন্তু এইটো কোৱেশ্চনত ইনকাম বেছি আছে আৰু এক্সপেন্সেস কম আছে একাৰণে এটো সারপ্লাস হয় টু সারপ্লাস এটো আছে ইনকাম এন্ড এক্সপেন্ডিচাৰ এটো ৰিলেটেড যদি তোমালোকৰ কিবা ডাউটস থাকে তেনহলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি মোক সুধি লব পাৰিবা Thank you.